কিবা ইচ্ছা আছে নেকি? চাওক, কোকৰাঝাৰ কোনো বিকল্প নাই নৱশৰণীয়াৰ। কাৰণ নৱশৰণীয়া থাকিলে ইয়াত শান্তি সম্প্ৰীতি বা এটা বেলেগ ভাৰসাম্য এটা থাকে, যাৰ কাৰণে ৰাইজৰ আশা যে নৱশৰণীয়া আকৌ যাত তৃতীয়বাৰ MP হ'ব পাৰে। আৰু ইয়াত যিহেতু কোনো পিছফালে যোৱা কোনো ৰাস্তা নাথাকে, কাৰণ পিছফালে যোৱা ৰাস্তাটো বন্ধ থাকে, সেইকাৰণে মই ভাবিছোঁ ৰাইজৰ যিখিনি আশীৰ্বাদ বা ৰাইজৰ যিখিনি আবদাৰ সেইখিনি নিশ্চয় আমি গ্ৰহণ কৰাৰ প্ৰয়োজন আছে, আৰু সেইকাৰণে আমি প্ৰস্তুতি চলি আছে ইলেকশ্যন খেলাৰ কাৰণে। ST সন্দৰ্ভত কিছু বিতৰ্ক চলি আছে, কি ক'ব? এটা কথাতে মই কৈছোঁ যে নৱশৰণীয়াৰ বিৰুদ্ধে যিমানে ষড়যন্ত্ৰ নকৰক কেলে এই ষড়যন্ত্ৰ ব্যৰ্থ হ'ব। কাৰণ নৱশৰণীয়া ইলেকশ্যন খেলা কেৱল নিজৰ ব্যক্তিগত কিবা MP হোৱাৰ কাৰণে নহয়, ইয়াত ৰাইজৰ প্ৰয়োজন আছে, কিন্তু ৰাইজে আমাক বিচাৰিছিলে যাৰ কাৰণে আমি MP হৈ আছোঁ। মই এক কথাতে কৈছোঁ যে যিকোনো ষড়যন্ত্ৰ নৱশৰণীয়াৰ বিৰুদ্ধে ST হওক কিবা হওক এইবিলাক কৰিলে একো লাভ নহ'ব। নিশ্চিত আমি ইলেকশ্যন খেলিম আৰু আমি জিকিম। হয়, আকৌ অকলে থাকিবনে বিজেপি কিবা সমৰ্থনৰ কাৰণে চিন্তা কৰিছে? চাওক, আমি আজিৰ দিনত বিজেপি সমৰ্থন আমি আশা নকৰোঁ, কাৰণ বিজেপি নিজৰে এলায়েন্স কেণ্ডিডেট থাকিব। দ্বিতীয়তে বিশেষকৈ সংস্থাপনৰ ক্ষেত্ৰত হওক, মূল্যবৃদ্ধিৰ ক্ষেত্ৰত হওক বা খেতিয়কৰ আইনৰ ক্ষেত্ৰতে হওক, আৰু বিভিন্ন ধৰণৰ আমাৰ ৰাইজৰ যিখিনি অসুবিধা সমস্যা বা বিভিন্ন ক্ষেত্ৰত আজি বিজেপি বহুখিনি তেওঁলোকে কৰিব পৰা কামখিনি কৰা নাই। তেনে ক্ষেত্ৰত এটা এণ্টি বিজেপি এটা নেগেটিভ এটা ক্ৰিয়েট হৈছে। গতিকে নৱশৰণীয়া নিশ্চিতভাৱে তাত আৰু কোনো হেৰি কৰা কথা নাই। বিজেপিলৈ কোনো যোৱাৰ কথাও নাই, তেওঁলোকৰ কথা পতাৰ কথাও নাই। আমি ইণ্ডিয়া এলায়েন্সক কৈছোঁ যে কোকৰাঝাৰত তেওঁলোকে কেণ্ডিডেট দিলে হয়তো 15-20 হাজাৰ ভোট পাব। তাৰ সলনি তেওঁলোকে কেণ্ডিডেট নিদিলে তেতিয়া নিশ্চিতভাৱে অসমৰ মানুহে, কাৰণ কোকৰাঝাৰ সমষ্টিৰ ইলেকশ্যনটো নৱশৰণীয়া ইলেকশ্যন, এইটো ৰাইজৰ ইলেকশ্যন। আৰু বহু আমাৰ সমষ্টিৰ বাহিৰৰ মানুহবিলাকেও আমাক ইভেন ইয়াত সহায় সমৰ্থন কৰে। গতিকে এই চেণ্টিমেণ্টক তেওঁলোকে অলপ পজিটিভলি ব্যৱহাৰ কৰিবলৈ ভাল হয় বুলি ভাবোঁ। সেইকাৰণে আমি ইণ্ডিয়াক কৈছোঁ যে আমি যিবিলাক ইলেকশ্যন খেলিম তাত যাতে তেওঁলোকে কমচে কম কেণ্ডিডেট নিদিয়ে। এটা বছৰ নহয়, 2টা বছৰ, 10টা বছৰ নৱশৰণীয়া কিমান সফল? চাওক, প্ৰথম কথাত কোকৰাঝাৰত আমাৰ এটা পৰিস্থিতি আছিল যে ইয়াত বুলেট নচলিব। বুলেটৰ পৰা EVM-লৈকে যিটো যাত্ৰা বা আজি যিটো কণ্টিনিউ যিটো হৈ আছে, আৰু 5 বছৰ যদি হৈ যায় তেতিয়াহ'লে আপুনি দেখিব যে ইয়াৰ কাৰোবাৰ অলপ যদিও তেনেকুৱা ধৰণৰ টেণ্ডেঞ্চি আছে বন্দুকৰ প্ৰতি, সেইটো শেষ হৈ যাব। আৰু ৰাইজে সেইটো বিচাৰে যে ইয়াত ৰাইজে নিবিচাৰে যে চৰকাৰে কিবা কৰক নকৰক, নিজৰ হাত ভৰি আছে, হয় নহয়, 2-1 কথা মাটি আছে, ইয়াত তেওঁলোকে সৰু সুৰা ব্যৱসায় অলপ খেতি বাতি কৰি খাই থাকিব পাৰিব, কেৱল শান্তি লাগে। দ্বিতীয়তে অসমৰ ক্ষেত্ৰতো আপোনালোকে চাব, আজি যে 29 ডিচেম্বৰৰ যিটো আলফা চুক্তি, এই চুক্তি কিন্তু গোটেইখিনি কৰাৰ মানুহটো আছিল নৱশৰণীয়া। গতিকে আমি অসমৰ প্ৰেক্ষাপটত ব্ৰিটিছে 2টা আমি ডাঙৰ কাম কৰিছোঁ, যে শান্তিৰ পথত যিটো যাত্ৰা সেইটো নিশ্চয় আমাৰ পৰা আৰম্ভণি হৈছিল। চৰকাৰে কি কৰিছে মানে বেলেগ কথা, চুক্তি কি হৈছে নহয়। দ্বিতীয়তে বিদেশীৰ যিটো কথা, মই ভাবোঁ অসমৰ ৰাইজে বিদেশে আজিৰ দিনত সেইখিনি বিচাৰে, আৰু নৱশৰণীয়া এইখিনিৰ কাৰণে সদায়, আৰু যদি হৈছে তেনেকুৱা পৰিস্থিতি আমি সদায় ৰেডি আছোঁ। আমি আজিৰ পৰিস্থিতিত মই গোটেই ভাৰতবৰ্ষ ঘূৰি কৈছোঁ যে আমাৰ সকলোতকৈ সহজ এটা উপায় আছে, আপুনি EVM বোতাম টিপক, আপোনাৰ MLA MP বনাওক। আপুনি পলিচি লাগে, স্কিম প্ৰজেক্ট লাগে, তেওঁলোকে সেই দিব পাৰিব। গতিকে বন্দুকৰ ৰাস্তা এটা দিনত যদিও সেই ৰাস্তা প্ৰাসংগিকতা আছে, কিন্তু সেই প্ৰাসংগিকতা নাই। গতিকে মই আশা কৰোঁ যে অসমৰ আৰু নৱপ্ৰজন্মৰ মাজৰ পৰা কোনোবা গৈ আকৌ শ্বহীদ হওক, আকৌ কোনোবা মহন্ত গৈ কেনে ফেমিলি খেলিমেলি কৰে, এইটো আমি নিবিচাৰোঁ। গতিকে পৰেশভাই ডাঙৰীয়ালৈ আমাৰ এইটোৱে আহ্বান যে আজিৰ বৰ্তমানৰ যিটো পৰিস্থিতিত অসমবাসীয়ে যিটো বিচাৰে, তেনেকুৱা ধৰণৰ আকৌ এটা সমাধান বা তেনেকুৱা এটা পথ তেওঁ লওক, আমি এইটো আশা কৰোঁ। তেওঁ কি ল'ব এইটো কথা, তেওঁক আমি এইখিনি পৰামৰ্শ দিয়াৰ ধৃষ্টতা নাই, কিন্তু আমি বিচাৰোঁ যে অসমত যাতে আকৌ বন্দুক বাৰুদ বা এই ধৰণৰ পৰিস্থিতি নহয়। হয়, আপোনাৰ সৈতে অৱৰোহ সুৰক্ষা সমিতি আছিল, কিছু স্থানত আপোনাৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা পৰিলক্ষিত আছে যোৱা কিছুদিন ধৰি, কিবা ক'ব নেকি? চাওক, এই ইলেকশ্যনটো কেৱল ৰাইজৰ হেৰিয়ে নহয়, এইটো এটা মানে ইনকামৰ এটা চ'ৰ্চৰ এটা হেৰি। আপোনালোকে জানে যে BTC এনেকুৱা ধৰণৰ কোনো ইণ্ডাষ্ট্ৰি নাই, কোনো এনেকুৱা ব্যৱসায় নাই, কিবা নাই। আমাৰ যিখিনি নেতাই এই ধৰণৰ কৈছে, তেওঁলোকৰ আমি অলপ যিখিনি পাৰিছোঁ গাড়ী ঘৰ এইবিলাক বনাই দিছোঁ, আমিতো আৰু তেওঁলোক ৰেজাল্ট কিনি দিব নোৱাৰোঁ, হয় নহয়। তেওঁলোকৰ অলপ প্ৰয়োজন আছে, তাৰ কাৰণে কিবা কিবি কৈছে, কিন্তু নৱশৰণীয়াৰ এগেইনষ্টে BTCত কোনো মানুহে এটা কথাও নকয়। যদি কোনোবাই কৈছে জানিব তেওঁ নিজস্ব ব্যক্তিগত স্বাৰ্থ আছে। গতিকে অৱৰোহ সুৰক্ষা সমিতি বুলি ক'লে এইটো এটা মানে সমগ্ৰ মানুহখিনি সামৰি কেনে সমগ্ৰ সংগঠনবিলাকক মানে লৈ কেনেহে অৱৰোহ। কোনোবা ব্যক্তি বিশেষে অৱৰোহ নাম কয়, কাৰোবাৰ ওচৰত গৈ কেনে কিবা অলপ ল'ব যাব, কিবা সুবিধা কৰিব, সেইটো কিন্তু অৱৰোহৰ সিদ্ধান্ত নহয়। মই আজিও মানে বহুত জেগা ঘূৰি আহিছোঁ, ৰাইজৰ এটাই কথা যে নৱশৰণীয়াৰ বিকল্প কেতিয়াও প্ৰমোদ বৰা হ'ব নোৱাৰে, হাগ্ৰাম মহিলাই হ'ব নোৱাৰে, কোনোবা খাম্পা, কোনোবা পৃথ্বীৰাজ,
কোনোবা মানে প্ৰমীলা বড়ো হ'ব নোৱাৰে বা কোনোবা ৰাজু নাৰ্জাৰী কোনোবা উষাই বৰা হ'ব নোৱাৰে নৱসেনাৰ বিকল্প বিটিচিত মই ভাবোঁ এতিয়ালৈকে ওলোৱা নাই মই অহাৰ পিছত যদি বিকল্প ওলায় তেতিয়া কথাটো বেলেগ হ'ব আৰু মই নিজেও কৈছোঁ যদি নৱসেনাৰ বিকল্প এজন ব্যক্তি ওলায় যি ইলেকশ্যন জিকিবও পাৰে যুঁজিবও পাৰে ৰাইজক মানে একেলগে দৰি বান্ধি ৰাখিব পাৰে তেনেকুৱা মানুহ বিচাৰ পালেতো ময়ো ইলেকশ্যন নেখেলোঁ কাৰণ MP এজন ইলেকশ্যন খেলাটো ইমান সহজো নহয় আৰু MPৰ দায়িত্ব পালন কৰাটো ইমান সহজো নহয় আজি দেখিছে আমি ৰাতিপুৱা 3 বজাত ওলাইছোঁ এতিয়া ঘৰ পাওঁতে আমাৰ 2 বাজিব কালি আকৌ 6 বজাৰ পৰা আমি ওলাম এটা দিন নহয় বছৰ 10 বছৰ আমাৰ এনেকৈ পাৰ হৈ গৈছে গতিকে ময়ো বিচাৰোঁ যে অলপ শান্তি লাগে বা এটা পৰিৱেশ লাগে পৰিয়ালক সময় দিব লাগে হয় নহয় অলপ বয়স হৈছে কমচে কম নিজকো অলপ মানে হেৰি কৰাৰ প্ৰয়োজন আছে গতিকে যদি বিকল্প ওলায় মই নিজে ত্যাগ কৰিম